ডিএমইৰ ফালৰ পৰা ওলোৱা 2008টা পদৰ কাৰণে আপুনি যিহেতু অনলাইন আবেদন কৰিব লাগিব, তো অনলাইনত আপোনালোকে আবেদন কৰিবলৈ প্ৰথম ডিএমইৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আহি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো মই আজি এই ভিডিঅ'টোত দেখুৱাম আপোনালোকক ডিএমইৰ যি 208টা পদ আছে সেই পদকেইটাৰ কাৰণে আপোনালোকে অনলাইনত আবেদন কেনেদৰে কৰিব পাৰিব আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেদৰে কৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে ডিএমইৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু সেই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ প্ৰথম ফটো আৰু ছিগনেচাৰ চাইজটো মই আগত যিহেতু কৈছোঁ আপোনালোকৰ ফটো চাইজটো 50 KB আৰু ছিগনেচাৰ চাইজটো 30 KBৰ ভিতৰত আপোনালোকে ৰিচাইজ কৰি ল'ব আৰু ৰিচাইজ কৰি লোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্টছ কি লাগিব সেইকেইটা ইয়াত দি দিছে। আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিব লাগিব আৰু এই সকলোবিলাক আপোনালোকে চাই পানি কি কৰিব, ইয়াত যোনটো নেক্সটৰ অপশ্যন আছে আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো প্ৰথম দিছে আপোনালোকৰ ফুল নেম অফ দ্য কেণ্ডিডেট। তো ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ নামটো দিব, ফুল নেমটো আধাৰ কাৰ্ডত যেনেদৰে আছে তেনেদৰে ইয়াত দিব লাগিব আৰু ছেকেণ্ড আপোনালোকৰ কেণ্ডিডেট ফাদাৰ্ছ নেম, তাৰপিছত আপোনালোকৰ 3 নম্বৰত দিব লাগিব কেণ্ডিডেট মাদাৰ্ছ নেম, তাৰপিছত আপোনালোকৰ যদি বিয়া পাতিছে তেতিয়া আপোনালোকে ইয়াত হাজবেণ্ডৰ নামটো বা ৱাইফৰ নামটো ইয়াত দিব পাৰে 3 নম্বৰ ঘৰটোত, আৰু যদি নাই পতা এইটো আপোনালোকে নিদিলেও হ'ব। আৰু তাৰপিছত আপোনালোকৰ কেণ্ডিডেট ডেট অফ বাৰ্থটো আপোনালোকৰ কিমান হয় সেইটো ইয়াত আপোনালোকে দিব লাগিব আৰু ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকৰ পিছত যোনটো জেণ্ডাৰ হয় জেণ্ডাৰটো আপোনালোকে দিব লাগিব। জেণ্ডাৰটো দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছ, ইয়াত এড্ৰেছত প্ৰথম আপোনালোকৰ গাঁওখনৰ নাম দিব, তাৰপিছত পোষ্ট অফিচটো দিব, তাৰপিছত পিন নাম্বাৰটো, তাৰপিছত আপোনালোকৰ চিটি আপোনালোকৰ এইকেইটা দি হোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব আৰু ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ আকৌ পিনক'ডটো ইয়াত দিব লাগিব। পিনক'ডটো দিয়াৰ পিছত যদি আপোনালোকৰ এড্ৰেছ দুইটা আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ এটি একেই হয় তেতিয়া আপোনালোকে ছেম এজ এভভ বুলি যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওপৰৰ এড্ৰেছটো ইয়াত তললৈ গুচি আহিব আৰু ইয়াৰ পিছত আপোনালোকে দিব লাগিব চিটি, আপোনালোকৰ চিটি ইয়াত দিব, তাৰপিছত আপোনালোকৰ ষ্টেটটো দিব, তাৰপিছত ষ্টেটটো দিয়াৰ পিছত আপোনাৰ যোনটো পিনক'ড হয় পিনক'ডটো দিব আৰু পিনক'ডটো দিয়াৰ পিছত মোবাইল নাম্বাৰটো দিব আপোনাৰ, আৰু মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটোত এটা OTP যাব আৰু OTPটো দি আপোনালোকে ইয়াত ভেৰিফাই কৰি ল'ব লাগিব আৰু ভেৰিফাই কৰাৰ পিছত এল্টাৰনেট মোবাইল নাম্বাৰটো আপোনালোকৰ সেইটো অপশ্যনেল, এইটো নিদিলেও হয়। তাৰপিছত আপোনালোকৰ ইমেইলটো দিব লাগিব, ইমেইলটো দিয়াৰ পিছত আপোনালোকৰ নেশ্যনেলিটি অফ দ্য কেণ্ডিডেট এইটো ইণ্ডিয়ান ইয়াত চিলেক্ট হৈ থাকিব আপোনালোকৰ। তাৰপিছত যদি আপোনালোকৰ কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক থাকে তেতিয়া আপোনালোকে ইয়াত দিব লাগিব আৰু যদি নাথাকে আপোনালোকৰ এইটো ন' মাৰ্কছ দি পানি আপোনালোকে পিছলৈ যাব আৰু পিছত আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো আপোনালোকে কোনটো আপোনালোকৰ কাষ্ট হয় সেইটো দিব লাগিব। যদি জেনেৰেল হয় জেনেৰেল দিব, SC হ'লে SCত দিব, ST হ'লে STত দিব আৰু যদি OBC বা MOBC হয় তেতিয়া OBC বা MOBCত দিব আৰু যদি ফিজিকেলি আপোনালোকৰ কিবা তেনেকুৱা হেৰি আছে তেতিয়া আপোনালোকে ইয়াত yes দিব, যদি নাই তেতিয়া no দিব আৰু আপোনালোকৰ ইয়াৰ পিছত হৈছে যে আপোনালোকে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় নাই, আপোনালোকে ইয়াত যদি হয় yes দিব, নোহোৱা গ'লে no দিব। তো ইয়াত মই yes দিম। তাৰপিছত এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকৰ ইয়াত সুধিছে যে গ্ৰেড 3 পোষ্ট, ডু ইউ ৱেন টু এপ্লাই ফৰ টেকনিকেল পোষ্ট। যদি আপোনালোকৰ 8 পাছৰ ওপৰৰ যোনকেইটা আপোনালোকৰ গ্ৰেজুৱেশ্যন হওক বা আপোনালোকৰ যোনকেইটা টেকনিকেল পোষ্ট আছিলে সেই পোষ্টকেইটাৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰিছে তেতিয়া আপোনালোকে yes দিব আৰু যদি নহয় no দিব। যিহেতু মই 8 পাছৰ কেইটা বিচাৰিছোঁ সেইকাৰণে মই ইয়াত আপোনালোকৰ no দিম আৰু যদি আপোনালোকে 8 পাছৰ ওপৰত আপোনালোকৰ যদি BA পাছ কৰি আছে বা আপোনালোকে নাৰ্ছিঙৰ যোনকেইটা পোষ্ট ওলাইছে যদি আপোনালোকে নাৰ্ছ কৰে তেতিয়া আপোনালোকে টেকনিকেল পোষ্টকেইটাত দিবলৈ হ'লে ইয়াত yes দিব লাগিব আৰু যদি টেকনিকেল পোষ্টত দিয়ে তাৰপিছত ইয়াত সুধিব যে ইয়াত কোনটোত দিব আপোনালোকে, সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকৰ টোটেল 5টা যিহেতু পদ আছিলে আপোনালোকৰ, তো এইকেইটা আপোনালোকক যোনটোতে দিয়ে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। 5টা নহয়, ইয়াত ভালমানকেইটা পোষ্ট আছে আপোনালোকৰ, সেইকেইটা আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট কৰাৰ পিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নং অফ আছাম। তো ইয়াত আপোনালোকৰ যিহেতু মই আগতে আপোনালোকক কৈছিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ আপোনালোকৰ যোনটো চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি আপোনালোকৰ যোনটো চাৰ্টিফিকেট নাম্বাৰ হয় সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব আৰু সেইটো দিয়াৰ পিছত বাকী আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত এক্সচেঞ্জৰ মতে যিহেতু ইয়াত দিয়াৰ লগে লগে ইয়াত অট'মেটিক আহি যাব। তাৰপিছত
নেক্সট আপোনালোকৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰ। ফটোগ্ৰাফ আৰু ফটোটো আপোনালোকৰ ইয়াত দিব লাগিব 50 KB ভিতৰত, আৰু ছিগনেচাৰটো দিব লাগিব 30 KB। আৰু ফটো আৰু ছিগনেচাৰ দি হোৱাৰ পিছত আপোনালোকৰ ইয়াত যিহেতু এটা পাছপোৰ্ট দিব লাগে, সেইটো পাছপোৰ্টটো আপোনালোকে 8টা পৰা 12টা কেৰেক্টাৰৰ ভিতৰত দিব লাগিব। আৰু সেই পাছপোৰ্টটো দি তলত আকৌ ছেম টু ছেম একেটা পাছপোৰ্টকে আপোনালোকে কনফাৰ্ম পাছপোৰ্টত দিব। তাৰপিছত ইয়াত যোনটো এগ্ৰি যোনটো অপশ্যন আছে, সেই এগ্ৰি অপশ্যনটো দি আকৌ আই হেভ চিক এইটোতো আপোনালোকে টিক কৰিব লাগিব, আৰু টিক কৰি ফাইনেল ছাবমিটত ক্লিক কৰিব। আৰু ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো DME 2008টা পদৰ ৰেজিষ্ট্ৰেশ্যন হয়, সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব। আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই আপোনালোকে লগ ইন কৰি এতিয়া যোনকেইটা পদৰ কাৰণে আপোনালোকে ছিলেক্ট কৰিছিলে, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।